নমস্কাৰ। নতুন বছৰৰ আৰম্ভণিতে কৰ্মচাৰী আৰু পেঞ্চনভোগীৰ কাৰণে অত্যন্ত এটা গুৰুত্বপূৰ্ণ আৰু ভাল খবৰ আহিছে। নতুন বছৰত দৰমহা আৰু পেঞ্চন বৃদ্ধিৰ খবৰ আহিছে। অষ্টম পে কমিশ্যন। চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ। প্ৰতি 5 বছৰৰ মূৰে মূৰে হ'ব দৰমহা বৃদ্ধি। প্ৰতি 5 বছৰৰ মূৰে মূৰে দৰমহা বৃদ্ধি পাব চৰকাৰী কৰ্মচাৰীৰ। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ, কিয়নো কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰী কনফেডাৰেচনৰ তৰফৰ পৰা সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন চিঠি লিখা হৈছে, য'ত অষ্টম বেতন আয়োগ গঠনৰ বাবে দাবী কৰা হৈছে। সংস্থাটোৱে দাবী কৰিছে যে মুদ্ৰাস্ফীতিৰ লগতে দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ মূল্য বৃদ্ধি, ডলাৰৰ বিপৰীতে টকাৰ মূল্য হ্ৰাস এই সকলোবোৰেই ইয়াৰ কাৰণ হৈ পৰিছে। ভাৰতীয় ডাক, আয়কৰ, একাউণ্ট, লোকপিয়ল, CPW, CGHS আদিত 7 লাখ কৰ্মচাৰী আছে। 100টাতকৈ অধিক সংঘ মহাসংঘ ইয়াৰ অন্তৰ্গত। কৰ্মচাৰী মহাসংঘই জনোৱা মতে 2016 চনৰ 1 জানুৱাৰীৰ পৰা সপ্তম দৰমহা আয়োগ কাৰ্যকৰী কৰা হৈছিল, অৰ্থাৎ সেইদিনাৰ পৰা মোদী চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা বৃদ্ধি পাইছিল। কেন্দ্ৰীয় চৰকাৰলৈ লিখা এখন পত্ৰত দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ মূল্য যি হাৰত বৃদ্ধি পাইছে সেই কথা জানিবলৈ দিয়ে। গতিকে বৰ্তমান 5.5% গড় হাৰত মুদ্ৰাস্ফীতিৰ লগতে অতিমাত্ৰা সুতৰ হাৰে মানুহৰ জীৱনত নেতিবাচক প্ৰভাৱ পেলাইছে। যোৱা 9 বছৰত বিশেষকৈ কোভিড সংক্ৰমণৰ পিছত সামগ্ৰীৰ দাম অস্বাভাৱিক ৰূপত বৃদ্ধি পাইছে। গতিকে মূল্য বৃদ্ধিৰ লগত মোকাবিলা কৰিব পৰাকৈ কৰ্মচাৰী আৰু পেঞ্চনভোগীসকলৰ দৰমহা বৃদ্ধি হ'লে যথেষ্ট সুবিধা হ'ব। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী সংঘই বাৰে বাৰে দাবী জনাইছে যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা ইমানেই ভাল হ'ব লাগে যাতে দেশত ভাল প্ৰতিভাৱান যুৱক-যুৱতীক ই আকৰ্ষণ কৰিব পাৰে। গতিকে অতি সোনকালে নতুন বেতন আয়োগ গঠন কৰি দৰমহা আৰু পেঞ্চন যাতে বৃদ্ধি হয় তাৰ কাৰণে প্ৰধানমন্ত্ৰী মহোদয়লৈ সংস্থাৰ তৰফৰ পৰা মেমৰেণ্ডাম প্ৰদান কৰা হৈছে, যাতে অতি শীঘ্ৰেই আগন্তুক বাজেটত ইয়াৰ ভাল খবৰ লাভ কৰে। একে সময়তে প্ৰতি 5 বছৰৰ মূৰে মূৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা ব্যতিক্ৰম নোহোৱাকৈ বৃদ্ধি কৰিব পৰাকৈ দাবী উত্থাপন কৰা হৈছে। ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰক 6 মাহ বা ততোধিক সময় লাগে। কৰ্মচাৰী সংগঠনসমূহৰ দাবী অতি সোনকালেই অষ্টম দৰমহা আয়োগ গঠন কৰিব লাগে। প্ৰতিবেদন অনুসৰি নেশ্যনেল কাউন্সিল অৱ দ্য জইণ্ট কনচালটেটিভ মেচিনাৰীৰ সচিব শিৱগোপাল মিশ্ৰই দাবী কৰিছে যে তেওঁ এতিয়াও ভাবে যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলক বেছিক দৰমহা পৰিৱৰ্তনৰ শ্ৰেষ্ঠ উপায় হ'ল নতুন বেতন আয়োগ। কিন্তু কেন্দ্ৰীয় চৰকাৰে নতুন বিকল্পৰ জৰিয়তে এইবাৰ চৰকাৰী কৰ্মচাৰীৰ বেছিক দৰমহা পৰিৱৰ্তন কৰিব পাৰে। অৱশ্যে বৰ্তমান বিষয়টোত জল্পনা-কল্পনা চলি আছে। নতুন বেতন আয়োগ কাৰ্যকৰী কৰাৰ পৰিৱৰ্তে নতুন কোনো পদ্ধতিৰে চৰকাৰী কৰ্মচাৰীৰ বেছিক দৰমহা বা মূল বেতন বৃদ্ধি হ'ব নেকি, সেই চৰ্চা এতিয়া চলিছে। কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ ফালৰ পৰা জনোৱা হৈছে যে বৰ্তমান অষ্টম বেতন আয়োগ কাৰ্যকৰী কৰাক লৈ চৰকাৰে কোনো প্ৰস্তাৱ বিবেচনা কৰা নাই। আৰু তাৰ পিছত জল্পনা-কল্পনাৰ সৃষ্টি হৈছে যে তেন্তে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বেতন বৃদ্ধি কৰিবলৈ নতুন কোনো পন্থা অৱলম্বন কৰা হ'ব নেকি। মৌলিক দৰমহা বৃদ্ধি পাব। শেহতীয়া তথ্য অনুসৰি চৰকাৰে নিজৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে অষ্টম দৰমহা আয়োগ প্ৰৱৰ্তন কৰাৰ মনস্থ কৰিছে, যাৰ চৰ্তসমূহৰ ওপৰত আলোচনা কৰা হৈছে যাতে তেওঁলোকক প্ৰদান কৰা সুবিধাসমূহ বৃদ্ধি কৰা হয়। বিশেষজ্ঞসকলে কয় যে বৰ্তমান 20,000 টকাৰ দৰমহা থকাসকলে নতুন পে কমিশ্যনত 36,000 টকাত নিজকে বিচাৰি পাব। বৰ্তমান ন্যূনতম বেছিক দৰমহা 18,000 টকা। কৰ্মচাৰীসকলে এতিয়া সপ্তম দৰমহা আয়োগৰ ন্যূনতম বেছিক দৰমহা 18,000 টকা লাভ কৰে। ষষ্ঠ বেতন আয়োগতকৈ সপ্তম বেতন আয়োগত 7,000 টকা বৃদ্ধি হৈছিল। এতিয়া সপ্তম বেতন আয়োগৰ পৰা অষ্টম বেতন আয়োগ গঠন হ'লে 18,000 টকা ন্যূনতম বেছিক দৰমহা 2.86 ফিটমেণ্ট ফেক্টৰৰ পিছত 51,480 টকালৈ বৃদ্ধি পাব পাৰে। 1 কোটি কৰ্মচাৰী আৰু পেঞ্চনভোগীয়ে নতুন বছৰৰ আৰম্ভণিতেই এই সুখবৰ পাব পাৰে। ৰাজ্য চৰকাৰৰ অন্য এটা গুৰুত্বপূৰ্ণ ভাল খবৰ, গাঁও প্ৰধানসকলৰ বাবে পাৰিশ্ৰমিক। গাঁও প্ৰধানসকলক প্ৰশাসনৰ গুৰুত্বপূৰ্ণ কৰ্মকৰ্তা আৰু স্থানীয় পৰ্যায়ৰ বিষয়সমূহ চোৱাচিতা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা তেওঁলোকে পালন কৰে। তেওঁলোকৰ কামৰ বাবে প্ৰতিদান দিবলৈ কেবিনেটে সংশ্লিষ্ট বন গাঁও আৰু বন অধিকাৰ আইন 2006 অধীনত গাঁওসমূহৰ বৰ্তমান সকলো গাঁও প্ৰধানক মাহিলী পাৰিশ্ৰমিকত অনুমোদন জনাইছে। 1 জানুৱাৰী 2025 পৰা প্ৰতিজন গাঁও প্ৰধানৰ বাবে প্ৰতি মাহে 9,000 পাৰিশ্ৰমিক আগবঢ়োৱা হ'ব। এই পাৰিশ্ৰমিক বন গাঁৱৰ 278 জন গাঁও প্ৰধান আৰু 668 গৰাকী বন অধিকাৰ আইনৰ গাঁও প্ৰধানক পৰিশোধ কৰিবলৈ অনুমোদন জনোৱা হৈছে। ষষ্ঠ অনুসূচীৰ এলেকাৰ বাহিৰত এই নিয়ম প্ৰযোজ্য হ'ব। গতিকে অত্যন্ত এটা ভাল খবৰ। 1 জানুৱাৰী তাৰিখত আৰু কেইবাটাও ভাল খবৰ মুখ্যমন্ত্ৰী মহোদয় কৰ্মচাৰীসকললৈ আগবঢ়াইছে।
কেবিনেটৰ সিদ্ধান্ত অনুসৰি অৰুণোদয় আঁচনিৰ সমাজৰ আৰ্থিকভাৱে অনগ্ৰসৰ লোকৰ বাবে